নমস্কাৰ মই গকুল হালৈ আপোনালোকে চাই আছে জি এডভাইস যেহেতু এতিয়া উইন্টাৰ সিজনৰ বাবে ফুলৰ প্ৰস্তুতি চলাব লাগিব উইন্টাৰ যিবিলাক ফুল আছে শীতকালীন যিবিলাক ফুল আছে ইয়াতে শীতকালীন ফুলবিলাকৰ ভিতৰত আটাইতকৈ বেছি ভূমিকা গ্ৰহণ কৰে ইন্দ্ৰমালতী যাক হিন্দীত চন্দ্ৰমল্লিকা বুলি কয় ক্ৰিসেন্থেমাম এই ক্ৰিসেন্থেমাম আপোনালোকে কি ধৰণে কাটিং কৰি নতুন পুলি বনাব ইয়াত মই এডাল মাদাৰ প্লেন আনিছো ইয়াতে দেখাইছো ইয়াত আপোনালোকক মই দেখাইছো এই ধৰণে আপোনালোকে ইয়াৰ পৰা কাটিং সংগ্ৰহ কৰিব ইয়াৰ যিবিলাক আগ থাকে আগবিলাক আপোনালোকে সংগ্ৰহ কৰিব 2-3 ইঞ্চি দীঘলকৈ এই ধৰণে আপোনালোকে আগবিলাক সংগ্ৰহ কৰিব ইয়াতে মই 4টা কাটিং ইয়াৰ পৰা ললো এই 4টা কাটিং আপোনালোকে দেখিছে আৰু কাটিং বিলাক লোৱাৰ পিছত এই ধৰণৰ ফাঙ্গিসাইড পাউডাৰ আপোনালোকে মই ইয়াত সাফ নামৰ ফাঙ্গিসাইড পাউডাৰটো এনেকৈ পানীত মই গুলি লৈছো 1 লিটাৰ পানীত 1 গ্ৰাম পৰিমাণৰ আপোনালোকে গুলি ল'ব লৈ কাটিং বিলাক এনেকৈ ডুবাই দিব 5-10 মিনিটৰ কাৰণে এনেকৈ ফাঙ্গিসাইড মিহলোৱা পানীত আপোনালোকে কাটিং বিলাক ডুবাই ল'ব আৰু কাটিং বিলাক ডুবাই লোৱাৰ পিছত এইবিলাক তাৰ পৰা উঠাব ভালদৰে উঠাই আপোনালোকে ৰুটিং হৰমন ব্যৱহাৰ কৰিব ইয়াত মই কাটিং এইড নামৰ ৰুটিং হৰমনটো লৈছো ইয়াত মই উলিয়াই লৈছো আৰু ৰুটিং হৰমন বিলাক ইয়াৰ তলফালে এনেকৈ আপোনালোকে লগাব ৰুটিং হৰমন এনেকৈ লগাই ল'ব আৰু আপোনালোকে জুলাই আগষ্ট সেপ্টেম্বৰ মাহত ইন্দ্ৰমালতীৰ অনায়াসে কাটিং কৰিব পাৰে এই ধৰণে এই পদ্ধতিত আৰু কাটিং বিলাক লগা এনেকৈ ৰুটিং হৰমন লগাই লোৱাৰ পিছত মই বহুত সংখ্যক কাটিং এনেকৈ ইতিমধ্যে সংগ্ৰহ কৰিছো আপোনালোকক দেখাইছো এইখিনি ইয়াতো এইখিনি মই ৰুটিং হৰমন লগাই দিছো তাৰ পিছত কাটিং বিলাক আপোনালোকে কি কৰিব এই ধৰণৰ সিডলিং ট্ৰেড মই ইয়াত কিছু সংখ্যক লগাইছো ইতিমধ্যে সিডলিং ট্ৰেড ককপিট ব্যৱহাৰ কৰিব আৰু যিসকলৰ ককপিট নাথাকিলে আপোনালোকে এনেকৈ ট্ৰেড বালি ব্যৱহাৰ কৰিব নদীৰ পাৰে ভালদৰে ধুই ল'ব বালি ব্যৱহাৰ কৰি আপোনালোকে বালিত অথবা ককপিটত এনেকৈ 1 ইঞ্চি বা 1 ইঞ্চি 1.5 ইঞ্চি এনেকৈ আপোনালোকে পুতি দিব এনেকৈ লগাব এনেকৈ আপোনালোকে জুলাই আগষ্ট সেপ্টেম্বৰ মাহত খুব সুন্দৰভাৱে ইন্দ্ৰমালতীৰ কাটিং লগাব পাৰে আৰু শীতকালীন প্ৰস্তুতি ধৰণে চলাব পাৰে এনেকৈ আপোনালোকে কাটিং লগাব আৰু মই ইতিমধ্যে কিছু সংখ্যক কাটিং ইয়াৰে কি আগতে মই লগাই লৈছো ইয়াতে যিখিনি আছে এইখিনি ইয়েলো কালাৰৰ হয় আৰু এইখিনি ইয়াত আছে এইখিনি মাল্টিফ্লোৰা ডাৰ্ক অৰেঞ্জ কালাৰ এইখিনি মাল্টিফ্লোৰা আৰু ইয়াতে ইয়েলো যেটো পট ভ্যাৰাইটি আছে আমাৰ ইন্দ্ৰমালতী ক্ৰিসেন্থেমাম পট ভ্যাৰাইটি এইটো অলপ ওখ জাতৰ হয় আৰু এইটো মাল্টিফ্লোৰা এইটো প্ৰায় ফুটবলৰ আকৃতিৰ হয় গতিকে এই ধৰণে আপোনালোকে কাটিং কৰি শীতকালীন প্ৰস্তুতি আৰম্ভ কৰিব পৰা হৈছে জুলাই আগষ্ট সেপ্টেম্বৰ মাহত এই ধৰণে আপোনালোকে কাটিং কৰিব পাৰে আৰু ইয়াতে মই যিখিনি কাটিং লগাইছো ইয়াৰ যেটো সয়েল মিক্সিং ইয়াত মই ব্যৱহাৰ কৰিছো 30% ভাৰ্মি কম্পোষ্ট 30% মাটি টু এনেকৈ মই গোটেইখিনি মিহলি কৰি এই ধৰণে প্ৰস্তুত কৰিছো ইয়াত নিমখলি হৈ ব্যৱহাৰ কৰিছো মই নিমখলি হৈ এনেকৈ নিমখলি হৈ দিছো তাৰ উপৰি কিছু পাত পচা সাৰ দি মই এইখিনি এই ধৰণে প্ৰস্তুত কৰিছো ভিডিওটো আজিলৈ ইমানতে এৰিছো আপোনালোকে এই ধৰণে ইন্দ্ৰমালতীৰ কাটিং লগাব পাৰে আৰু যদি কিবা প্ৰশ্ন থাকে আপোনালোকে মোক নিশ্চয় কমেন্ট কৰি জনাব গতিকে ভিডিওটো এইখিনিতে সামৰিছো ধন্যবাদ।